নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। ITI কাউন্সেলিং প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। কিদৰে আপোনালোকে ট্ৰেড সিলেক্ট কৰিব পাৰিব, কিদৰে ITI কলেজসমূহ সিলেক্ট কৰিব পাৰিব, কেইটাত আপোনালোকে ট্ৰেড সিলেক্ট কৰিব পাৰিব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। যদি আপোনালোকে মোবাইলত কৰিম বুলি ভাবিছে, মোবাইলতো কৰিব পাৰিব। লেপটপত স্ক্ৰীনত যিদৰে দেখুৱাই দিম, আপোনালোকে মোবাইলত সেইদৰে কৰি গ'লে হ'ব। কাউন্সেলিং প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল 23 তাৰিখ পৰা আৰু ইয়াৰ 26 তাৰিখলৈকে থাকিব। আৰু ইয়াৰ সেকেন্ড কাউন্সেলিং আপোনালোকৰ 3 ছেপ্টেম্বৰলৈ হ'ব। আৰু বন্ধুবৰ্গৰ যিমান পাৰে আপোনালোকে সোনকালে কৰি ল'ব। এতিয়া সাৰ্ভাৰৰ বহুত প্ৰব্লেম চলি আছে। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে আজি বা কাইলৈ কাউন্সেলিং প্ৰক্ৰিয়াটো আপোনালোকে কৰি থব। পাছলৈ আপোনালোকৰ সাৰ্ভাৰৰ প্ৰব্লেম বহুত আহিব। কিদৰে আপোনালোকে প্ৰক্ৰিয়াটো কৰিব, সকলো তথ্যসমূহ এই ভিডিঅ'ৰ মাধ্যমেৰে মই দি দিম। ভিডিঅ'টো আপোনালোকে সাবস্ক্ৰাইব আৰু লাইক কৰিব, যাতে আপোনাৰ সাবস্ক্ৰাইব বা লাইকৰ সুযোগ দি মোৰ বহুত উৎসাহ জাগে। সো ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত যাই কিনে লিংকত ক্লিক কৰি কিনে ডাইৰেক্ট এই লিংকটো পেজ খোল খাব। যদি আপোনালোকৰ কিবা অসুবিধা হয় তেন্তে মই মোৰ যি ইমেইল ID তাত ইমেইল নম্বৰটো দি দিম। আপোনালোকে তাত যাই কিনে পাৰ্চনেলি মোক জনাব পাৰিব, নতুবা ফোন নম্বৰ দি কিনে আপোনালোকে জনাব পাৰিব। আৰু ইয়াত দেখিবলৈ পাইছে ITI assam.admission.nic.in। এইটোত আপোনালোকে এটা ব্ৰাউজাৰ অন কৰি কিনে সাৰ্চ কৰিলে এইটো পেজ খোল খাব। পেজটো খোল কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট এপ্লাই লগিং ফৰ দা আসাম ITI কাউন্সেলিং 2024 ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৰ'ব। ইয়াতে দেখিবলৈ পাইছে এপ্লিকেশ্যন নম্বৰ, পাছপোৰ্ট আৰু ছেক্ৰেটাৰী পিন নম্বৰ ইয়াত বহাব লাগিব। আৰু যদি আপোনালোকে পাছপোৰ্টটো পাহৰি গৈছে তো ফৰগেট পাছপোৰ্ট ক্লিক কৰি কিনে আপোনালোকে ইমেইল বা ফোন নম্বৰ দি কিনে আপোনালোকে ফৰগেট পাছপোৰ্ট কৰিব পাৰিব। আৰু এপ্লিকেশ্যন নম্বৰ ইয়াত বহাই দিব, তাৰপিছত পাছপোৰ্ট বহাই দিব। ওকে, মই বহাই দিওঁ। ওকে, গোটেইখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকে তলত সাইন ইন ক্লিক কৰিব। সাইন ইন ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল ID আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ যিকোনো এটাত আপোনালোকে ক্লিক কৰি কিনে সেন্ড OTP ক্লিক কৰিব। সেন্ড OTP ক্লিক কৰাৰ পিছত আপোনালোকে ইমেইল ID বা মোবাইল নম্বৰত এটা OTP যাব। OTPটো ইয়াত বহাই দিব। লগিন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইদৰে পেজ খোল খাব। ইয়াতে দেখিবলৈ পাব কেণ্ডিডেট প্ৰফাইল, এভেইলেবল চইচ ফিলিং এণ্ড লগিং, চিট এলটমেণ্ট ৰিজাল্ট এণ্ড প্ৰিণ্ট ডকুমেণ্টছ ভেৰিফিকেশ্যন। ইয়াতে আপোনালোকে গোটেইখিনি ডিটেইলছ আহিব। সো আপোনালোকে দেখিবলৈ পাব ইয়াত টোটেল এভেইলেবল চইচ মোৰ 483টা আছে। সো আপোনালোকে চইচ ফিলিং এণ্ড লগিং ইয়াত ক্লিক কৰিব। ওকে গাইজ, আপোনালোকে ইয়াত দেখিব আপোনালোকৰ ফটো পাছপোৰ্ট আছে, মই বহাই দিওঁ।
আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত গোটেইখিনি ট্ৰেডটো দিয়া আছে আৰু ইনষ্টিটিউচন নেমটো দিয়া আছে আপোনালোকে চাব পাৰিব গভৰ্ণমেণ্ট ইনষ্টিটিউচন ট্ৰেইনিং ইনষ্টিটিউচন গুৱাহাটী আৰু গুৱাহাটীৰ বহুত আছে ইয়াত আপোনালোকে চাব পাৰিব গুৱাহাটী নগাঁও আপোনালোকে যোনটো আপোনালোকৰ ভাল হয় এইটো দিব পাৰিব ধেমাজি সাউথ চলমাৰা আৰু ধনচিৰি মৰিগাঁও মাজুলী আপোনালোকে যোনটো সুবিধা হয় এইটো আপোনালোকে ট্ৰেডটো ইয়াত সিলেক্ট কৰি কিনে ইয়াত এড কৰিলে আপোনালোকে ইয়াত লক হৈ যাব আৰু গাইজ প্ৰথম কাউন্সিলত আপোনালোকে গোটেইখিনি ট্ৰেডটো মানে গাইজ আপোনালোকে প্ৰথম কাউন্সিলত সবকিটা ট্ৰেড আপোনালোকে ইয়াত নাহিব কিন্তু সেকেন্ড কাউন্সিলত আপোনালোকে আপোনালোকৰ সব আপোনালোকৰ ট্ৰেডসমূহ দেখুৱাই দিব ওকে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইনষ্টিটিউট টাইপ ইয়াত আপোনালোকে প্ৰাইভেট ইনষ্টিটিউচন আৰু ষ্টেট গভৰ্ণমেণ্ট ইয়াত আপোনালোকে প্ৰাইভেট ল'ব খুজিলে আপোনালোকে প্ৰাইভেট ক্লিক কৰিব আৰু গভৰ্ণমেণ্ট ল'ব খুজিলে গভৰ্ণমেণ্ট ক্লিক কৰিব ওকে ইয়াত মই আসাম ষ্টেটটো সিলেক্ট কৰোঁ আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউট সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত অল ইনষ্টিটিউচনৰ নেম আহি যাব ইয়াত নতুবা আপোনালোকে ইয়াত ষ্টেট সিলেক্ট কৰি কিনে আৰু ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি কিনে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত কিমান ট্ৰেড আছে আপোনালোকে চাব পাৰিব মই চাওঁ ওদালগুৰি ডিষ্ট্ৰিক্টত নাই এতিয়ালৈকে হোৱা নাই আৰু আমাৰ ওচৰতে দৰঙৰ চাওঁ দৰঙৰ আপুনি দেখিবলৈ পাইছে SCVT বেসিক ডিজাইনাৰ SCVT ইয়াত আছে আৰু চিভিল ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট ইয়াত SCVT আপোনালোকে এইদৰে চেক কৰিব চেক কৰাৰ পিছত আপোনালোকে লক কৰিব সো গাইজ ইয়াত দেখিবলৈ পাইছে আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ফিটাৰত ক্লিক কৰিব ফিটাৰত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে ITI মঙ্গলদৈ ইয়াত আপোনালোকে কোনটো ট্ৰেড আছে আপোনালোকে SCVT নাই NCVT কোনটো আছে আপোনালোকে ইয়াত চেক আউট কৰিব পাৰিব তাৰ পিছত আপোনালোকে ইয়াত হোমত যোৱাৰ পিছত আপোনালোকে ইয়াত চইচ ফিলিং এণ্ড লকিং ইয়াত ক্লিক কৰিব ইয়াতে আপোনালোকে ট্ৰেডটো আপোনালোকে লক কৰিব পাৰিব আৰু আপোনাৰ পিছত ৰিজাল্টত যোনটো আপুনি লক কৰে যোনটো ডিষ্ট্ৰিক্টৰ আপুনি লক কৰে তাতে আপোনালোকৰ নামটো আহিব আৰু গাইজ আপোনালোকে মনত ৰাখিব ট্ৰেড সিলেকশ্যন কৰিবৰ কাৰণে আপোনালোকে চইচ ফিলিং এণ্ড লগিঙত আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ ট্ৰেডটো লক হ'ব আৰু এভেইলেবল চইচত আপোনালোকে চাব পাৰিব কোনটো ট্ৰেডত কিমানখিনি ট্ৰেড আছে অনলি ফৰ চাবই পাৰিব ওকে আৰু ইয়াতে গভৰ্ণমেণ্ট ইনষ্টিটিউচন আৰু প্ৰাইভেট ইনষ্টিটিউচন ইয়াতে আপোনালোকে যোনটো দুটাত এটা দিব পাৰিব মই গভৰ্ণমেণ্ট ইনষ্টিটিউচন দিম আৰু ইয়াতে ষ্টেট আসাম ক্লিক কৰিব আৰু আপোনালোকৰ ইয়াত মোৰ দেখিবলৈ পাইছে 235টা মোৰ ফিটাৰ চইচ ফিলিং আহিছে সো আপোনালোকে ইয়াতে যোনটো আপোনালোকে ভাল হয় এইটোতে আপোনালোকে দিব মই ইয়াতে গভৰ্ণমেণ্ট ইনষ্টিটিউচন ট্ৰেইনিং ইনষ্টিটিউচন তেজপুৰ মই ক্লিক কৰিম ইয়াত তেজপুৰ ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে যিমানখিনি তেজপুৰত ইনষ্টিটিউচন আছে সকলোবোৰ ইয়াতে আহিব আপোনালোকে ইয়াত ফিটাৰ NCVT ইয়াত দেখিবলৈ পাইছে আৰু আপোনালোকৰ SCVTও আছে আৰু IMCও আছে ইয়াতে আপোনালোকে যদি এড কৰে তো আপোনালোকৰ ইয়াত এড হৈ যাব ইয়াতে আপুনি ৰিমুভো কৰিব পাৰিব ওকে সো আপোনালোকে যোনটো ভাল হয় ওচৰতে ইয়াতে ক্লিক কৰিব ইয়াত চাব পাৰিব ক'ত ITI ইনষ্টিটিউচন আছে
মাজুলী, বৰপেটা, তেজপুৰ, বোকাজান, শুক্লাই, ধেমাজি, যোৰহাট, এইবিলাক সব গভৰ্ণমেণ্ট ইনষ্টিটিউচন হয়। ITI মংগলদৈ নাই। You have some. আৰু বন্ধুবৰ্গ ইয়াত দেখিবলৈ পাইছে 483 টা মোৰ টোটেল এভেইলেবল চইচ আছে। ইয়াতে আপোনালোকে যোনটো সুবিধা হয়, চ' মই ইয়াত গুৱাহাটী ইনষ্টিটিউচনৰ ভিতৰত NCVT হয় এইটো, ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ যোনটো এটা সুবিধা হয় সেইটোত আপোনালোকে ইয়াতে এড অপশ্যনত একশ্যনত যাব আৰু এড অপশ্যনত ক্লিক কৰিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে টোটেল প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউচন, যোনটো ইনষ্টিটিউচন আহি পৰে আপোনালোকে আপোনালোকৰ যোনটো যিমান পাৰে আপোনালোকে ইমানেই ইনষ্টিটিউচন আপোনালোকে লগ কৰিব পাৰিব। যদি আপোনালোকে যদি ভাবে মই গুৱাহাটীত দি দিম, আৰু যদি আপোনালোকে আকৌ ভাবে মই যোৰহাটত দি দিম, যোৰহাটত দিব পাৰিব। তেজপুৰতো IMC ইনষ্টিটিউচন আৰু ইলেক্ট্ৰিচিয়ান আছে, আৰু ইয়াত দেখিবলৈ পাব মেকানিকেল NCVT যিমানখিনি আছে ইমানখিনি আপোনালোকে ট্ৰেডটো চিলাই এগ্ৰিকালচাৰৰ আছে এইটো ইয়াত আপোনালোকে একশ্যনত যাই কিনে এইটোত ক্লিক কৰিব। আৰু এটা আপোনাৰ এটা নিৰ্দিষ্ট সময় দিয়া হ'ব। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে মোৰ 3 মিনিট 45 ছেকেণ্ড চলি আছে এতিয়া, আৰু ইয়াত এটা নিৰ্দিষ্ট সময় দিয়া হ'ব। ইয়াৰ পিছত আপোনালোকৰ ক্লজিং হৈ যাব, কিন্তু আপোনালোকে আকৌ লগইন কৰি কিনে আপোনালোকে আকৌ এই ভিতৰত আহি যাব। চ' এতিয়া বহুতৰে এটা সমস্যা যে চাৰ্ভাৰ এটা বহুত প্ৰব্লেম হৈ আছে। চ' আপোনালোকে যিমান পাৰে ৰাতি কৰিব, ৰাতি কৰিলে চাৰ্ভাৰ অলপ প্ৰব্লেম নহ'ব। যদি আপোনালোকে দিনত কৰে তো চাৰ্ভাৰৰ প্ৰব্লেম বহুত দেখিবলৈ পাই আছে এতিয়া। চ' ভিডিঅ'টো এইটোৱে আছিল। যদি আপোনালোকে কিবা এটা বুজা নাই তো মোৰ কমেণ্ট বক্সত জনাব, মই যিমান পাৰো আপোনালোকে কমেণ্ট কৰি কিনে আপোনালোকক জনাই দিম। যদি আপোনালোকে কয় নেক্সট ভিডিঅ'ত মই দি দিম, যদি আপোনালোকে বুজা নাই। চ' গাইজ আজি ইমানে। জয় আই অসম। আৰু বিশেষ এটা মানে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। অ'কে বাই।